অটিজমত ভোগা শিশুসকলৰ আছে সমমৰ্যাদা আৰু উপযুক্ত শিক্ষাৰে জীয়াই থকাৰ অধিকাৰ। চৰকাৰী শিক্ষাই স্পৰ্শ কৰিব নোৱাৰা এই বিশেষ শিশুসকললৈ সপে আনিছে আশাৰ বতৰা। অটিজমকে ধৰি আপোনাৰ শিশুটিয়ে স্নায়ুজনিত সমস্যাত ভুগিছে নেকি, যাৰ বাবে শিশুটিয়ে পঢ়া শুনাত ভালদৰে মন দিব পৰা নাই অথবা কথা কোৱাত জটিলতা আহি পৰিছে। ফলস্বৰূপে শিশুটিৰ লগতে অভিভাৱকসকলেও দিক বিদিক হেৰুৱাবলগীয়া পৰিস্থিতিৰ সন্মুখীন হৈ আহিছে। সেইদৰে আধুনিক চিকিৎসাৰ ক্ষেত্ৰতো ই অতি ব্যয়বহুল। তদুপৰি এনে বিশেষ শিক্ষা দিয়া গুণগত মানদণ্ড শিক্ষানুষ্ঠানো সততে পোৱা নাযায়। ইয়াৰ উপৰি সকলো পৰিয়ালৰ বাবে ই সহজসাধ্য হৈ নুঠে, যাৰ বাবে বহু পৰিয়ালৰ এনে শিশু এটা সময়ত সমাজত অৱহেলিত হৈ পৰাও পৰিলক্ষিত হয়। সেয়ে এতিয়াৰে পৰা ৰাজ্যৰ চুকে কোণে থকা এইসকল দুৰ্ভগীয়া শিশুসকলৰ বাবে সৌভাগ্য কঢ়িয়াই আনিছে হপ নিউ ডেভেলপমেণ্টেল ইনষ্টিটিউট এণ্ড অটিজম চেণ্টাৰ। হয়, হপ যাৰ নামেই পৰিচয় যে অনুষ্ঠানিক স্নায়ুজনিত বিভিন্ন কাৰণত অসুবিধাৰ সন্মুখীন হৈ অহা এই শিশুসকলক বিশেষ দক্ষতা সম্পন্ন শিক্ষকৰ জৰিয়তে মানসিক বিকাশত সহায় কৰে। ইয়াত 1 বছৰ বয়সৰ পৰা 14 বছৰ বয়সলৈকে শিক্ষাদান দিয়া হয়। এই কেন্দ্ৰত স্পেচিয়েল লেংগুৱেজ থেৰাপি, স্পেচিয়েল এডুকেশ্যন, বিহেভিয়াৰ থেৰাপি, এপ-লেড বিহেভিয়াৰ এনালাইচিছ, চাইকলজি আছেছমেণ্ট এণ্ড টেষ্ট, অটিজম মুভমেণ্ট থেৰাপি আদিৰ জৰিয়তে মানসিক শাৰীৰিক বিকাশৰ ক্ষেত্ৰত সহায় কৰাৰ প্ৰয়াস কৰি আহিছে। উল্লেখ্য যে উত্তৰ পূব ভাৰতত 2013 চনৰ পৰা কাম কৰি অহা প্ৰতিষ্ঠানটোৰ ফিজিঅ'থেৰাপিষ্ট পুনৰ্বাসন বিশেষজ্ঞ চিকিৎসক ডাক্তৰ লক্ষ্যজিৎ দাসে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কেতবোৰ মন্তব্য আগবঢ়ায়। লগতে এই কেন্দ্ৰটোত উপস্থিত থকা স্থানীয় এগৰাকী শিশুটিয়েও এই কেন্দ্ৰৰ জৰিয়তে বিশেষ শিশুসকলে সাধাৰণ শিশুসকলৰ সৈতে সমানে আগবাঢ়ি যাবলৈ সক্ষম হ'ব পাৰিব বুলিও মন্তব্য কৰে। সেয়ে এতিয়াৰে পৰা ধেমাজিৰ বিশেষ শিক্ষাৰ প্ৰয়োজন থকা শিশুসকলেও উপকৃত হ'ব পাৰিব এই কেন্দ্ৰৰ জৰিয়তে। ধেমাজিৰ নগৰৰ নলিবামৰ দৈনিক বজাৰৰ সমীপতে আছে এই শিশু শিক্ষাৰ বিশেষ কেন্দ্ৰটো। হোপ নিউৰ ডেভেলপমেণ্ট ইনষ্টিটিউট অটিজম চেণ্টাৰ এইটো এটা থেৰাপিউটিক চেণ্টাৰ হয়, যিটোত মেইনলি আমি অটিজম, ADHD, লাৰ্ণিং ডিছেবিলিটি আৰু নিউৰ ডেভেলপমেণ্ট যিখিনি ডিছঅৰ্ডাৰ বাচ্চা হয় তেওঁলোকৰ থেৰাপিউটিক হ'ব। প্ৰথমতে ইয়াত মেইনলি 1-to-1 ছেশ্যন হ'ব, য'ত আমি দিয়া হ'ব অকুপেশ্যন থেৰাপি, স্পীচ থেৰাপি, স্পেচিয়েল এডুকেশ্যন বা বিহেভিয়াৰ থেৰাপি, এইখিনি বস্তু প্ৰথমে ট্ৰিটমেণ্ট দিয়া হ'ব। তাৰ পাছতে আমাক ইয়াৰ ছেকেণ্ড যিটো প্ৰচেছ হ'ব সেইটো যেনেকৈ আমি ছ'চিয়েল স্কিল হওক, লাইফ স্কিল হওক, তাৰ ওপৰত আমাক কাম কৰা হ'ব। আৰু মেইনলি আমি একাডেমিকটো আমি ইয়াত একাডেমিকৰ কাৰণে যিখিনি বস্তু আপোনাক লাগে, বাচ্চা এটাই যেনেকৈ একাডেমিক এটা ইনক্লুচিভ স্কুল যাবৰ কাৰণে যিখিনি মানে বস্তু দৰকাৰ হয়, বস্তু যেনেকৈ এটা টয়লেট ট্ৰেইনিং হ'ল, আপোনাৰ মানে টয়লেট ট্ৰেইনিং হওক বা আপোনাৰ যিখিনি নেম টু ৰেছপন্স হওক বা আই কণ্টেক্ট হওক বা এটা জেগাত বহিব লাগে, যাৰ নিজৰ যিখিনি নীড বেছ আছে, যিখিনি বস্তু যেনেকৈ বা টয়লেট লাগিছে, মোৰ ভোক লাগিছে বা মোৰ আজি কিবা এটা বস্তু ক'ব পৰা হ'ব লাগে, আমি সেইখিনি বস্তু ফাৰ্ষ্ট আমি তেওঁলোকক শিকোৱা হ'ব। তাৰপিছতে আমাৰ সেই ইনক্লুচিভ এডুকেশ্যনত যোৱা যিখিনি প্ৰচেছ আমি তাত আমি তেওঁলোকক মানে সেই মানে ৱেটো আমি দেখুৱাই দিব পাৰিম। কিন্তু ইনক্লুচিভ স্কুল যোৱাৰ আগতে আমাৰ কিছুমান বস্তু যেনেকৈ আপোনাৰ স্পেচিয়েল স্কুলত এটা বস্তু আমাৰ ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ, যেনেকৈ পেৰেণ্টছৰ পৰা যেনেকৈ গম গৈছোঁ যে স্কুলত যায়, কিন্তু স্কুলত যিটো বস্তু এটা ৱে অফ টিচিংটো যেনেকৈ হ'ব লাগে সেই বস্তুখিনি তেওঁলোকে নাপায়। তো ফাৰ্ষ্ট যেনেকৈ আমি গম পাইছোঁ যে ইনক্লুচিভ স্কুল যাবৰ কাৰণে এটা স্পেচিয়েল স্কুল যাব লাগে। স্পেচিয়েল স্কুল যোৱাৰ পিছত তেওঁলোকে সেই বস্তু শিকাৰ পিছত দে উইল বি গ' টু বা তেওঁলোকে যাব লাগে ইণ্টিগ্ৰেটেড স্কুলত যাব লাগে। ইণ্টিগ্ৰেটেড স্কুলৰ পিছতে আপুনি ইনক্লুচিভ স্কুলত যাব লাগে। আমি সেই প্ৰচেষ্টা লৈ আমি ইয়াত এই চেণ্টাৰটো আজি ষ্টাৰ্ট কৰিছোঁ। আমি আশা কৰিছোঁ যে ইয়াত ধেমাজিবাসীৰ যিখিনি শিশু আছে বা তেওঁলোকে যি ইয়াত মানে ইয়াৰ পৰা গৈ বেলেগ বেলেগ দূৰত যেনেকৈ গৈ থেৰাপি কৰিছে, যেনেকৈ ডিব্ৰুগড় হওক বা লখিমপুৰ হওক বা আপোনাৰ গুৱাহাটীত গৈ ট্ৰিটমেণ্ট কৰি আছে বা থেৰাপি কৰিছে, সেইখিনি বস্তু যে ইয়াতে চব বস্তু সুবিধা পায়, আমি তাৰে এটা আজি প্ৰচেষ্টা হাতত লৈছোঁ। আমি ভাবোঁ যে জাষ্ট থেৰাপি চেণ্টাৰ খুলিলে নহ'ব না, এটা এৱাৰনেছ ক্ৰিয়েশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় না। বাচ্চা এটা কেনেকৈ আপুনি মেডিকেল প্ৰট'কল কেনেকৈ দিব লাগে, এটা বাচ্চা প্ৰথমত যাব ক'ত ট্ৰিটমেণ্ট, এই এনেকুৱা বাচ্চা হ'লে কোন মানে ডক্টৰৰ ওচৰত যাব লাগে। ফাৰ্ষ্ট যেনেকৈ হ'ল আপোনাৰ এটা পেডিট্ৰিচিয়ান
পেডিয়াট্ৰিক্স ওচৰত যাব লাগে পেডিয়াট্ৰিক্সৰ তাত বিভাগ আছে যেনেকৈ আপোনাৰ ডেভেলপমেণ্ট পেডিয়াট্ৰিচিয়ান হওক বা পেডিয়াট্ৰিক নিউৰলজিষ্ট তেওঁলোকৰ ওচৰত যাব লাগিব তেওঁলোকে তাৰপিছত ৰেফাৰেল কৰিব যিটো বস্তু আপোনাৰ ট্ৰিটমেণ্টৰ কাৰণে যিটো থেৰাপিউটিক চেণ্টাৰ য'ত অকুপেশ্যন থেৰাপি স্পীচ থেৰাপি স্পেচিয়েল এডুকেশ্যন বিহেভিয়াৰ থেৰাপি সকলো বস্তু একেলগে থাকে তাৰপিছত যেনেকৈ 1-to-1 ছেশ্যন লোৱাৰ পিছত আপোনাৰ যেনেকৈ এটা স্কুল যাব পৰা যিটো পৰ্যায়লৈ যাব সেই পৰ্যায়ৰ পিছত আপুনি খবৰ শিক্ষা হওক বা ষ্টেট গভৰ্ণমেণ্টৰ যি আছে তাত তেওঁলোকে যেনেকৈ ৰিচোৰ্চ পাৰ্চন আছে RP আছে স্পেচিয়েল এডুকেশ্যন আছে তো তেওঁলোকৰ লগত এটা সমন্বয় মানে এটা আমি কলাবৰেশ্যনত কাম কৰি আমি সেই বাচ্চাটোৰ যিখিনি একাডেমিক পাৰ্পছৰ যেনেকৈ লাগে বা থেৰাপিউটিক পাৰ্পছ যিখিনি লাগে আমি এইখিনি বস্তু এটা সমন্বয় হিচাপে কাম কৰিলে আমি ভাবোঁ যে বাচ্চাটো এটা আগুৱাই যাব বাৰু এটা একাডেমিক তেওঁলোকে ভাল এটা পৰ্যায়লৈ যাব বুলি আমি আশা কৰোঁ অনুষ্ঠান আছে আমি 2013 পৰা ষ্টাৰ্ট কৰিছোঁ এইটো গুৱাহাটীত আছিলে তো গুৱাহাটী বেষ্ট অৰ্গেনাইজেশ্যন হয় তাৰপিছত আমি এতিয়া বেলেগ বেলেগ ডিষ্ট্ৰিক্টত ষ্টাৰ্ট কৰিছোঁ ইয়াত নিউৰো ডেভেলপমেণ্ট ইনষ্টিটিউট এণ্ড অটিষ্টিম চেণ্টাৰৰ উদ্বোধনৰ অনুষ্ঠানটোত উপস্থিত হৈ মই সন্তোষ পাইছোঁ আৰু ইয়াতে মানে আমি ইতিমধ্যে কৈছে যে আমি যিসকল ষ্টুডেণ্ট ইতিমধ্যে তেওঁলোকক আমি ডিফাৰেণ্টলি এবল বুলি চিনাক্তকৰণ কৰাৰ হৈছে তেওঁলোকৰ মানে স্কুলিঙৰ ক্ষেত্ৰত এতিয়া ধৰি লওক ক শ্ৰেণীত তেওঁলোক নামভৰ্তি কৰিছে বা প্ৰাথমিকত কৰিছে প্ৰথম শ্ৰেণীলৈ গৈছে তাত যিকেইটা ডেভেলপমেণ্টেল ষ্টেজ মানে তেওঁলোকে পাৰ হ'ব লাগে বা তেওঁলোকে লাভ কৰিব লাগে তাত আমি 14টা পইণ্টত আমি চাওঁ সেই 14টা পইণ্ট পাবলৈ ক্ষেত্ৰত তাৰমানে এই যিসকল অটিষ্টিক বা হাইপাৰ টেনশ্যন থকা ষ্টুডেণ্টবিলাক আছে তেওঁলোকৰ কাৰণে অকণমান অসুবিধা হয় আৰু সেইখিনিৰ ট্ৰিটমেণ্ট সেইখিনিৰ কাৰণে যিটো ডেভেলপমেণ্টৰ প্ৰচেছ আছে সেইখিনি কৰিবৰ কাৰণে এই হক ইনষ্টিটিউশ্যনটো খোলা হৈছে আৰু সেইটো আমাৰ কাৰণে বহুত সুবিধাজনক হ'ব আৰু সেইটো এটা তাৰমানে সম্পূৰ্ণ এটা কোৰ্চ হয় কোৰ্চটো সম্পূৰ্ণ কৰিলেহে তেওঁলোকৰ ডেভেলপমেণ্ট হ'ব ধৰি লওক মটিভেশ্যন আছে মটৰ ডেভেলপমেণ্ট আছে টাংছ এক্সাৰচাইজ আছে ধৰি লওক ৱেটিঙত আছে ৱেটিং মানে যিটো কাম মানে তেওঁলোকে কৰিব লাগে সেইটো তেওঁলোকে হাইপাৰটেনশ্যনৰ কাৰণে ইফালে ইফালে ঘূৰি ফুৰে এতিয়া ৱেটিংটো কেনেকৈ কৰিব মানে এটাৰ পাছত এটা তেওঁলোকে কেনেকৈ মানে তেওঁলোকৰ টাৰ্ণৰ কাৰণে ৰৈ থাকিব সেনেকুৱা ধৰণৰ কিছুমান তাৰমানে ডেভেলপমেণ্টৰ কৌশল ইয়াত তাৰমানে তেওঁলোকক শিকোৱা হ'ব আৰু সেইখিনি ষ্টেজটো পাৰ হৈ গ'লেহে আমাৰ বিদ্যালয়মুখী হোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ সুবিধা হ'ব ৰেগুলাৰ স্কুলৰ লগত ৰেগুলাৰ ষ্টুডেণ্টৰ লগত সমভাৱে তেওঁলোক আগবাঢ়ি যাব পাৰিব সেইটো ক্ষেত্ৰত তাৰমানে এই ইনষ্টিটিউশ্যনটো আমাৰ ধেমাজিত বহুতে প্ৰয়োজন আছিলে কাৰণ আপুনি ইতিমধ্যে কৈছে বাহিৰত গ'লে এটা মানে বহুত ধৰণৰ তাৰমানে অসুবিধা আছে ইকনমিকেলি অসুবিধা আছে তেওঁলোকৰ বহুতে আহিবও নোৱাৰে তাৰমানে এনেকুৱা ধৰণৰ ডেভেলপমেণ্টেল ডিলে থকা ষ্টুডেণ্টবিলাক যদি ইয়ালৈ আহি পিনি অন্ততঃ এই যিখিনি কোৰ্চ কৰিব লাগে সেইখিনি কৰি গ'লে মানে তেওঁলোক স্কুলিং হোৱাৰ ক্ষেত্ৰত বহুত লাভৱান হ'ব সেইখিনি গাৰ্জেনৰ কাৰণে বহুত ভাল হ'ব আমাৰ সমাজখনৰ কাৰণেও বহুত ভাল হ'ব তেওঁলোকো আমাৰ লগতে সমানে আগবাঢ়ি যাব পাৰিব